নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেলটোলৈ। মই এটা কথা আপোনালোকক জনাই দিওঁ, এইটো ভিডিঅ' আজি মই আপোনালোকক কাটঅফৰ ওপৰত যোৱাবাৰ কাটঅফ কেনেকুৱা গৈছিল, যেতিয়া নেকি 187টা মাত্ৰ 187টা পোষ্ট আছিল, তাত কাটঅফ কেনেধৰণে গৈছিল সেইটো দেখাম। লগতে আৰু এটা কথা জনাই দিওঁ, যোৱাবাৰো আপোনালোকৰ 90-95 পৰা ল'ৰা ধেৰ আছিলে। যিহেতু যদি আপোনালোকে যোৱাবাৰ মোৰ এই ইউটিউব চেনেলটোৰ ভিডিঅ' যদি চাব বিচাৰে তেতিয়া কমেণ্টত ধেৰ পাব। আপোনালোকে 90 পোৱা, 90+ পোৱা, 85+ পোৱা ল'ৰা ধেৰ আছে, কিন্তু কাট অফ সিমানখিনি যোৱা নাছিলে। গতিকে সেইটো কাৰণে মই আপোনালোকক ক'ব বিচাৰোঁ যে কাট অফটো কোনেও সঁচা কথা নকয়। বহুত নেকি এনেকুৱা ল'ৰা আছে যিখিনি নেকি মিছাকৈ কমেণ্ট কৰে যে মই 90+ পাইছোঁ, তেনেকুৱা 90 কিছুমান এটা দুটা পাব পাৰে, কিন্তু যিখিনিয়ে দিছে প্ৰায়ভাগে দি আছে, কিন্তু চবেই পোৱাটো পচিবল নহয়। যিহেতু এখন পেপাৰত সেইটো সকলোৱে জানেই, ডিজেল মেকানিকৰ কথা কৈছোঁ মই, সেইটো গম পাইছে। বাকী ট্ৰেডত কেনেকুৱা ধৰণৰ কাট অফ আহিছিল সকলোখিনি আপোনালোকে চাই থাকিলে গম পাব। গতিকে ভিডিঅ'টোলৈ আগবাঢ়ো, ভালদৰে চাই থাকক। কিন্তু হ'ল যোৱাবাৰ আছিলে এইখন AELI, এইখনৰ পোষ্টত আপোনালোকৰ ইয়াতে পোষ্টটো আছিলে কেইবাটাও, হ'লেও আপোনালোকৰ এইখিনি ফিটাৰ হয়। ফিটাৰৰ কাৰণে আপোনালোকৰ কাট অফ কেনেধৰণৰ আছিলে সেইটো আপোনালোকে চাব পাৰিব। এইখন এইখন নহয়, এইখন অল্ডৰ হয়। গতিকে যোৱাবাৰ 187টা পোষ্টৰ সেইখন মই উলিয়াব বিচাৰিছোঁ। এইখন আগৰে এখন ওলাই গৈছিলে, গতিকে সেইখন মই দেখাব বিচাৰিছোঁ, যিখনৰ বাবে আপোনালোকে বাট চাই আছে। এইখন হৈছে আপোনালোকৰ PCM খিনি বাৰু এতিয়া এইবাৰ পোষ্ট নাই। বাকী মই দেখাওঁ MDL, মেকানিক ডিজেলৰ আপোনালোকৰ কাট অফ কেনেধৰণে আছিল সেইটো চাওক। আগতে মেকানিক ডিজেলৰ আপোনালোকৰ যোৱাবাৰ কাট অফ আছিলে URত 82, যিহেতু জেনেৰেলৰ 82 গৈছিলে, আৰু SC কিমান গৈছিলে চব 78 গৈছিলে, ST 77 গৈছিলে, OBC NCL গৈছিলে 80, আৰু EWS 77 আছিলে অকল ডিজেল মেকানিকৰ। গতিকে চক যোৱাবাৰ তেনেকৈ কমেণ্ট কৰা ল'ৰা ধেৰ আছিলে, ঠিক তেনেধৰণে কাট অফ যোৱা নাছিলে। এইবাৰ এতিয়া চাওঁ মই, এইখন হৈছে আপোনালোকৰ ফিটাৰত আপোনালোকৰ জেনেৰেলৰ কাট অফ আছিলে 77, আৰু SC আছিলে 61, আৰু ST আছিলে 69, লগতে OBC NCL আছিলে 73, আৰু EWS 71 আছিলে। ঠিক তেনেধৰণৰ কাট অফ আছিলে যোৱা বছৰ। তাৰপিছতে আপোনালোকক এখন ব্ৰইলাৰ এইবাৰ পোষ্ট নাই, যিহেতু বাকী চাওঁতে ৱেল্ডাৰৰ পোষ্ট আছিলে। ৱেল্ডাৰত আপোনালোকৰ কাট অফ আছিলে জেনেৰেলৰ বাবে 83, যোৱাবাৰ থকাখন। তাৰ ভিত্তিত এইবাৰতো পোষ্ট বেছি আছে, গতিকে আপোনালোকে চাই ল'ব পাৰিব। এইবাৰ পোষ্ট বেছি আছে, যিহেতু অলপ হ'লেও কম যাবই লাগিব, গতিকে পোষ্টটো বেছি আছে। যোৱাবাৰে সিমান গৈছিলে, গতিকে যোৱাবাৰ তুলনাতনো এইবাৰ বেছিকৈনো কোনেনো এপ্লাই কৰিলে। ৰিজাল্ট দিয়াৰ আগতে পোষ্ট ওলাইছিলে এইখিনি এতিয়া এই 420 পোষ্টৰ বাবে 21 পোষ্টৰ বাবে পোষ্ট তেতিয়া ওলাইছিলে। গতিকে এইখিনি ল'ৰাইতো এক্সাম দিছে, তাতকৈ নতুনকৈ ইয়াত ইমানখিনি হোৱা নাই, গতিকে সেইখিনি সিমান পাবলগীয়া যোগ্য নাছিলে তেতিয়াই। গতিকে এইখন পেপাৰত ইমানখিনি পাব পাৰিব জানো, সেইটো এটা আপোনালোকে চাই ল'ব। এইখন ৱেল্ডাৰৰ এনেকুৱা আছিলে 81, 61, 83 তেনেকৈ আছিলে। তাৰপৰা IMC ইনষ্ট্ৰুমেণ্ট মেকানিকৰ কেনেকুৱা আছিলে চক। URৰ বাবে 68 আছিলে, আৰু SC কাৰণে মাত্ৰ 44 আছিলে, OBC NCLৰ কাৰণে 60 আছিলে, আৰু EWSৰ কাৰণে 52 ইহঁতৰ কাট অফ আছিলে, যিখিনি ইনষ্ট্ৰুমেণ্ট মেকানিকখিনিৰ বাবে। গতিকে কাট অফবোৰ ঠিক এনেধৰণৰ আছিলে যোৱা বছৰ, গতিকে তেনেধৰণৰ আছিলে। গতিকে আপোনালোকে চাই ল'ব পাৰিব। গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাব, তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে নিজৰ কাট অফসমূহ কেলকুলেশ্যন কৰিব পাৰিব। যিসকলে নেকি ভাবি আছে ইমানখিনি যাব পাৰে নেকি, ইমানখিনি যাব নেকি, তাৰ বাবে মই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিলোঁ। গতিকে এটা লাইক কৰি যাবলৈ নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। যদি এনেধৰণৰ ভিডিঅ' আপোনালোকৰ প্ৰয়োজন হয় তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই।